চাওক আজি 2-4 দিনমানৰ পৰা এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ থকা দেখা গৈছে। ভিডিঅ'টোত এখন ৰিহেবত এজন যুৱকক ইনমেটছক এজন ৰোগীক তাত গছকি মাৰা হৈছে। মই এই বিষয়টো জানিব পাৰিয়েই মাননীয় মন্ত্ৰী মহোদয়, আমাৰ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু তেখেতে আমাক তাৎক্ষণিকভাৱে এই অঞ্চললৈ মঙলদৈলৈ আহি এই গ্ৰেছ ফাউণ্ডেশ্যনত আহি তেওঁ বিষয়টো জানিবৰ কাৰণে আমাক পঠাইছিলে আৰু বিষয়টো যদি সত্য হয় তেনেহ'লে ৰিহেবখন তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আমাক নিৰ্দেশ দিছে। আপোনালোক সকলোৱে জানে যে মাননীয় মন্ত্ৰী মহোদয়ে এই বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত ৰিহেবসমূহ যাতে ভালকৈ চলে, ৰিহেবসমূহত যাতে পেচেণ্টসমূহে ভাল চিকিৎসা পায়, তাৰ কাৰণে এটা পদক্ষেপ যোৱা 1.5 বছৰ দিন ধৰি তেখেতে এই পদক্ষেপ লৈ আহিছে আৰু আপোনালোকে প্ৰায় দেখিছে চাগে মাননীয় মন্ত্ৰী মহোদয়ে সঘনাই ৰিহেবসমূহত ভিজিট কৰে, তেওঁলোকৰ খোৱা বোৱা কেনেকুৱা দিছে, তাত ডক্টৰ আহিছে নাই, চিকিৎসা ভাল হৈছে নাই, বা তেওঁলোকৰ ৰোগীসকলৰ থকা ব্যৱস্থা ভাল আছে নাই, মাননীয় মন্ত্ৰী মহোদয়ে এইটো প্ৰায় নজৰত ৰাখি আছে। আৰু সেয়েহে যোৱাকালি যিহেতু আপোনালোকে সকলোৱে জানে যে এডভান্টেজ আছাম চলি আছে, যোৱাকালি নিশা মাননীয় মন্ত্ৰী মহোদয়ে এই ভিডিঅ'টো পোৱাৰ পিছত আমাক তাৎক্ষণিকভাৱে এই অঞ্চললৈ আহিবলৈ দিলে, মঙলদৈলৈ আহিবলৈ দিলে আৰু এই বাতৰিটো কিমান সত্য বা এই ঘটনাটো হৈছে নে নাই হোৱা, এই ঘটনাটোৰ বিষয়ে আমাক ইয়ালৈ আহিবলৈ নিৰ্দেশ দিলে। এতিয়া আজি আহি আমি গম পালোঁ যে তেওঁলোকক আৰক্ষী প্ৰশাসনে ইতিমধ্যে নিজৰ জিম্মাত ৰাখিছে আৰু ইয়াত থকা আটাইকেইগৰাকী পেচেণ্ট ইয়াৰ পৰা ইতিমধ্যে ওলাই গৈছে বুলি মই গম পাইছোঁ। গতিকে এতিয়া আৰক্ষী প্ৰশাসনৰ লগত আমি যোগাযোগটো কৰি এই চেণ্টাৰখন যাতে বন্ধ হয়, আৰু ভৱিষ্যতে চেণ্টাৰটো ইয়াত যিকোনো এখন ৰিহেব চেণ্টাৰ খোলাৰ আগত এই অঞ্চলৰ স্থানীয় ৰাইজৰ বা ইয়াত প্ৰশাসনৰ বা ইয়াত ডক্টৰ নাৰ্ছ সকলোৱে যাতে জ্ঞাত হয় বা এই অঞ্চলৰ ৱাৰ্ড মেম্বাৰেই হওক বা যিসমূহ জনপ্ৰতিনিধি তেওঁলোকৰ যাতে এইটো নজৰত থাকে আৰু এইসমূহ ৰিহেব চেণ্টাৰ যাতে ভালকৈ চলে, কাৰণ এই চেণ্টাৰসমূহ হস্পিটেল হয়। ইয়াত ৰোগীয়ে মাক দেউতাকে এজন ৰোগীক ইয়াত চিকিৎসা কৰিবলৈ পঠিয়ায়, ইয়াত মাৰ খাবলৈ নপঠিয়ায়। গতিকে এই অঞ্চলত যদি কোনোবাই ৰিহেব চেণ্টাৰ খোলে বা কোনোবাই যদি ভাবিছে যে মই এই অঞ্চলত বা মঙলদৈ অঞ্চলত যদি কোনোবা নিচাত আসক্ত যুৱক যুৱতীসকলক ঠিক কৰিম বুলি যদি কোনোবাই ৰিহেব চেণ্টাৰ খুলিম বুলি ভাবে, তেনেহ'লে চৰকাৰৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি ইয়াত যাতে কোনো ধৰণৰ মাৰপিট নহয়, ইয়াত যাতে ডক্টৰ আহে, ইয়াত যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে বিচনা, খোৱা বস্তু, ইয়াত যাতে চিকিৎসা ভালকৈ হয়, ইয়াত যাতে তেওঁলোকক কাউন্সিলিং কৰা হয়, তেনেধৰণৰ চিকিৎসাৰ পদ্ধতিৰে এখন ৰিহেব খুলিব পাৰিব। গতিকে মই যিমান দূৰ জানিব পাৰিছোঁ এই ৰিহেবখনত তেনেকুৱা ধৰণৰ সুবিধা নাছিল, যাৰ ফলত এনেকুৱা ধৰণৰ মাৰপিট কৰাৰ এটা ঘটনা ইয়াত সংঘটিত হৈছে। গতিকে আমি এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয়, এই মঙলদৈখন এখন শান্তপ্ৰিয় ঠাই, এই মঙলদৈখনত ড্ৰাগছৰ নিচিনা বৰ্বিৰ উপদ্ৰৱ বৃদ্ধি হৈছে। গতিকে জনসাধাৰণ সজাগ হ'ব লাগিব, ইয়াত থকা স্থানীয় ৰাইজসকল সজাগ হ'ব লাগিব। ড্ৰাগছৰ নামৰ বৰ্বিটো যাতে ইয়াত শিপাব নোৱাৰে তাৰ কাৰণে সকলো জনসাধাৰণ সজাগ হ'ব লাগিব। আৰু মই ভাবোঁ এই ৰিহেব চেণ্টাৰসমূহ যদি কোনো কাঠফুলাৰ দৰে যাতে ইয়াতে ৰিহেব চেণ্টাৰবিলাক গঢ় লৈ নুঠে, তাৰ কাৰণে কিন্তু সকলোৱে চকু দিব লাগিব। সকলোৱে যাতে ৰিহেব চেণ্টাৰসমূহ খোলাৰ আগতে ইয়াত যাতে পৰ্যাপ্ত পৰিমাণে ডক্টৰ আহে, নাৰ্ছ আহে, ইয়াত যাতে প্ৰশাসনৰ সৈতে তেওঁলোকৰ যোগাযোগ থাকে, তেনেধৰণৰ ব্যৱস্থা এটা কিন্তু ইয়াত আমাৰ মঙলদৈৰ ৰাইজৰ পৰাও আমি আশা কৰিম। আচলতে কি চাওক, আমাৰ এই যিখন আমাৰ SOP দিয়া হৈছিলে গভৰ্ণমেণ্টৰ পৰা, যি ৰিহেবসমূহৰ কাৰণে যি SOP দিয়া হৈছে, এই SOPখন হোৱা আজি প্ৰায় 6-7 মাহ হৈছে। 6-7 মাহ হোৱাৰ পিছত এখন কমিটি প্ৰত্যেকখন জিলাত দিয়া হৈছিল। গতিকে কিছুমান ৰিহেবে কমিটিসমূহত বিভিন্ন বিভাগৰ ব্যক্তি ইয়াত আছে, স্বাস্থ্য বিভাগৰ হওক, ইয়াত আৰক্ষীৰ বিভাগৰ, সকলো বিভাগৰ বিষয়া তাত অন্তৰ্ভুক্ত হৈ আছে আৰু তেওঁলোকে মাহে মাহে তেওঁলোকে এখন বৈঠকতো মিলিত হয় যে কোনখন ৰিহেবে কি কৰি আছে, কেনেকৈ কৰি আছে। ঠিক তেনেধৰণে কিছুমান ৰিহেবৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ চকুত ধূলি মাৰি যে আমাৰ ৰিহেবখন ভাল চলি আছে। কালি মই যোনটো ভিডিঅ' ফুটেজ দেখিছোঁ তাততো বিচনাও নাই। তাৰমানে মন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰি, চৰকাৰৰ নিৰ্দেশ অমান্য কৰি এখন ৰিহেব চলি আছে, ইয়াত বিচনাও নাই। অথচ মন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈ আছে যে ৰোগীসকলক বিচনাত ৰাখিব। যদি ৰোগীক বিচনাত নাৰাখি যদি এনেধৰণে মাৰপিট কৰে, তেনেহ'লে এইটোতো ৰিহেব হৈ থকা নাই। ৰিহেব মানে কি? হস্পিটেল। এই হস্পিটেলত চিকিৎসা পাব লাগিব।
গতিকে এই চিকিৎসা নাপায় ইয়াত যদি মাৰ খাব লগা হয়, তাৰ বুকুত যদি গছকি দিয়ে, ডিঙিত যদি গছকি দিয়ে, এইটো ৰিহেব হৈ থকা নাই। ল'ৰা ছোৱালীয়ে পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানটোক বা নিজৰ অভিভাৱকক বা নিজৰ আত্মীয়ক কেতিয়াও মাৰ খাবৰ কাৰণে ফিজ নিদিয়ে। ইয়াততো ফিজো লোৱা হয় 15-20 হাজাৰ টকা। গতিকে চিকিৎসা পাবৰ কাৰণে ফিজ দিয়া হয়। গতিকে মাননীয় মন্ত্ৰী মহোদয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাক ইয়ালৈ পঠিয়াইছে। আৰু যিহেতু মই গম পাইছোঁ যে তেওঁলোকক ইতিমধ্যে আৰক্ষীৰ জিম্মাত তেওঁলোক আছে, গতিকে আমি আমাৰ যিসকল বিষয়া, মোৰ লগত আমাৰ এণ্টি ড্ৰাগছৰ আমাৰ মেম্বাৰ যুগব্ৰত হাজৰিকাও আহিছে, আমি দুয়োগৰাকীয়ে এতিয়া SP অফিচত আমি গৈ এই কথাখিনি আমি অৱগত কৰিম। আৰু যাতে এই ৰিহেবখন যেতিয়ালৈকে তেওঁলোক সম্পূৰ্ণৰূপে দোষমুক্ত নহয়, তেওঁলোকৰ ইয়াত যাতে সম্পূৰ্ণৰূপে সুবিধাবিলাক দিয়া নহয়, ৰোগীসকলক দিয়া নহয়, তেতিয়া পৰ্যন্ত যাতে এই ৰিহেবখন ইয়াত খুলিব নোৱাৰে। আমি এই বস্তুটো অকল এই ৰিহেবখনৰ কাৰণে কোৱা নাই, মঙলদৈ অঞ্চলত যিমান ৰিহেব আছে তেওঁলোকৰ যিবিলাক আঁসোৱা আছে সেই আঁসোৱাবিলাক এতিয়াই ঠিক কৰি লওক। আজি কেৱল মাত্ৰ গ্ৰেছ ফাউণ্ডেশ্যন বুলি নহয়, কাইলৈ পৰহিলৈ আপোনাৰ ৰিহেবতো এই ঘটনা হ'ব পাৰে। গতিকে আপোনালোকে ঠিক কৰি লওক, কিবা কাগজ পাতি নাই ঠিক কৰি লওক, বিচনা পাতি নাই ঠিক কৰি লওক, ডক্টৰ নাই ঠিক কৰি লওক, কাউন্সিলাৰ নাই ঠিক কৰি লওক। আমি কিন্তু সঘন ভিজিট দি দিম। আৰু মই আমাৰ যিসমূহ কমিটি থাকে ডিষ্ট্ৰিক্ট ৱাইজত যিবোৰ কমিটি থাকে, আজি কমিটিখনকো আমি এখন লেটাৰ দিম ষ্টেট এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ পৰা, যে কেৱল মাত্ৰ মিটিং পাতি নহয়, অন্ততঃ ৰিহেববিলাকতো যাতে আপোনালোকে ভিজিট কৰে, তাত খোৱা বোৱা ভালকৈ দিছেনে নাই, ৰোগীসকল ভালকৈ আছেনে নাই, তেওঁলোকে ভাল পৰ্যাপ্ত পৰিমাণে তেওঁলোকে সা সামগ্ৰী পাইছেনে নাই, তাত দৰৱ পাতি পাইছেনে নাই, এইসমূহ যাতে তেওঁলোকে চোৱা চিতা কৰে।